মৰিয়নিত হৈ থকা আৰ্টছাৰ অধিৱেশনৰ পৰা নকাছাৰীলৈ গৈ থকা অৱস্থাত পথ দুৰ্ঘটনা হৈ 3জন লোক আহত হয়। 2জনৰ অৱস্থা সংকটজনক। যোৰহাট খ্ৰীষ্টান মিছনেৰী হস্পিটেলত ভৰ্তি কৰোৱা হয়। যুৱক কেইজন পদুমচুৰি, নিতুলগঞ্জ আৰু পৱনচুৰি গিবন অভয়াৰণ্যৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। যুৱক কেইজনৰ ঘৰ গটঙা চাহ বাগিচাত। পদুমচুৰিৰ অৱস্থা অতিকৈ সংকটজনক, ব্ৰেইন চাৰ্জাৰী হৈছে। নিতুলগঞ্জ ICUত ভৰ্তি হৈ আছে আৰু পদুমচুৰিক JMCHত এডমিট কৰোৱা হয়। আজি মানে এইটো বৰ দুৰ্ভাগ্যৰ বিষয়। যোৱা 17 অক্টোবৰ পৰা 17, 18, 19 এই 3 দিনীয়া কাৰ্যসূচীৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন আমাৰ মৰিয়নি কলেজত অনুষ্ঠিত হৈছে আৰু তাতে আমাৰ গটঙা চাহ বাগিচাৰ 3জন আৰ্টছাৰ সদস্য ক্ৰমে পদুমচুৰি, নিতুলগঞ্জ আৰু পৱনচুৰি 3জন তালৈ গৈছিল অধিৱেশনত আৰু তেওঁলোকে সভাত যোগদান কৰাৰ পিছত সন্ধিয়া যিটো সাংস্কৃতিক সন্ধিয়া আছিলে, সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি তেওঁলোকে প্ৰায় 12-1টা বজা ৰাতি হোৱাৰ কাৰণে মৰিয়নি খাটিচুনাত থকা তেওঁলোকৰ দাদা আৰু এজনৰ সম্পৰ্কীয় মামা আমাৰ গিৰিশ্বৰী ঘৰলৈ গৈ থকা অৱস্থাত মটৰচাইকেলত ৰাতি প্ৰায় তেওঁলোকে কঁঠালগুৰি বাগানৰ গিবন অভয়াৰণ্যৰ ওচৰত তেওঁলোকে হঠাৎ এক তেওঁলোকে এক্সিডেণ্ট হয় আৰু এক্সিডেণ্ট তেওঁলোকে গুৰুতৰভাৱে আহত হৈছে। আৰু ইতিমধ্যে পদুমচুৰি আৰু নিতুলগঞ্জ অৱস্থা একেবাৰে সংকটজনক। তেওঁলোকে যোৰহাট খ্ৰীষ্টিয়ান মিছন হস্পিটেলত ইতিমধ্যে ভৰ্তি হৈ আছে আৰু পৱনচুৰি যোৰহাট মেডিকেল কলেজত ভৰ্তি আছে। ইতিমধ্যে পৱনচুৰিৰ অৱস্থা কিছু উন্নত হৈছে, কিন্তু পদুমচুৰি আৰু নিতুলগঞ্জ ইতিমধ্যে পদুমচুৰিৰ ব্ৰেইন চাৰ্জাৰীৰ বাবে ইতিমধ্যে যোৰহাট মানে খ্ৰীষ্টিয়ান মিছন হস্পিটেলত তেওঁক ভৰ্তি কৰোৱা হৈছে আৰু নিতুলগঞ্জ ইতিমধ্যে ICUত আছে আৰু তেখেতে যথেষ্ট ব্ৰেইনত তেওঁ আঘাত হৈছে গুৰুতৰভাৱে, গতিকে চিকিৎসা চলি আছে। আমি এই ক্ষেত্ৰত আমি পৰিয়ালৰ সকলোৱে আমি আশা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকে সোনকালে যাতে আশু আৰোগ্য হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বয়স ইতিমধ্যে পদুমচুৰিৰ বয়স 27 বছৰ আৰু নিতুলগঞ্জৰ বয়স হৈছে 25 বছৰ আৰু পৱনচুৰিৰ বয়স ইতিমধ্যে 24 বছৰ। গতিকে 3জন আৰ্টছাৰ চাহ জনজাতি ছাত্ৰ সন্থা গটঙা প্ৰাথমিক সমিতিৰ তেওঁলোকে সদস্য। গতিকে মই চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলকো মই আপোনালোকৰ চেনেলৰ যোগেদি মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আৰ্টছাৰ সদস্যসকল আজি যি যোৰহাট খ্ৰীষ্টিয়ান মেডিকেল হস্পিটেলত তেওঁলোকে ভৰ্তি হৈ আছে, চিকিৎসাধীন হৈ আছে, তেওঁলোকৰ যাতে তেওঁলোকেও খা খবৰ লয় আৰু তেওঁলোকৰ পৰিয়ালটোক যাতে তেওঁলোকক কিঞ্চিত পৰিমাণে আৰ্থিকভাৱে যাতে সহায় সহযোগ আগবঢ়ায় তাৰ বাবে মই কেন্দ্ৰীয় সমিতি আৰ্টছাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াকো মই আপোনালোকৰ চেনেলৰ যোগেদি মই অনুৰোধ জনাইছোঁ। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।